নমস্কাৰ চাবসকল আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'টো কেৱল ছাৰ বাইদেউসকলৰ বাবে নহয় এই ভিডিঅ'টো ছাৰ বাইদেউসকলৰ লগতে পেৰেণ্ট বডিৰ কাৰণেও হয় গতিকে মই ভাবোঁ এই ভিডিঅ'টো বা মই যিটো এতিয়া মই আপোনালোকৰ বাবে ইনফৰমেশ্যন দিবলৈ বনাই আছোঁ আপোনালোকে সকলোৱে শুনি যাব কথাবোৰ মানে গুৰুত্বপূৰ্ণ হয় কাৰণ মই এতিয়া যিটো উদ্দেশ্য লৈ এই ভিডিঅ'টো বনাইছোঁ সেই ভিডিঅ'ত আচলতে ল'ৰা ছোৱালীৰহে মানে ষ্টুডেণ্টবোৰৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মানে বিষয়ে মানে কোৱা হ'ব কাৰণ ছাত্ৰ ছাত্ৰীৰ উন্নতিৰ বাবে আমাৰ ভাৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত লৈছে এই সিদ্ধান্তটো কি ধৰণৰ লোৱা হৈছে আৰু কেনেকৈ মানে কি কৰিবলৈ ইচ্ছা কৰিছে বা তেওঁলোকে ভাবি আহিছে এই কথাটো মই আজি মানে আপোনালোকৰ বাবে জনাম বুলি এই ভিডিঅ'টো বনাইছোঁ চাওক চাবসকল প্ৰথমতে মই এটা কথাই ক'ম বুলি ভাবিছোঁ যে বৰ্তমান ডিজিটেল যুগ হয় ঠিক আছে গতিকে এতিয়া চৰকাৰে কি ভাবিছে যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো একাডেমিক ৰিপৰ্ট এই একাডেমিক ৰিপৰ্টবোৰ মানে ডিজিটেলি ছেভ কৰিবলৈ বা ৰাখিবলৈ ষ্ট'ৰ কৰিবলৈ মানে তেওঁলোকে এটা মানে মত পোষণ কৰিছে এতিয়া মানে তেওঁলোকে ভাবিছে আৰু মানে সেইকাৰণে এতিয়া সকলো ছাত্ৰ ছাত্ৰীসকলৰ এটা আধাৰ ঠিক আছে এটা আধাৰ কাৰ্ড থকাটো জৰুৰী হৈ পৰিছে কাৰণ যদিহে আধাৰ কাৰ্ড যদি নাই তেতিয়াহ'লে এই ভাৰত চৰকাৰে যিটো মানে কাম কৰিবলৈ এতিয়া বিচাৰি আছে সেইটো মানে হেৰি হ'ব মানে ব্যৰ্থ হ'ব কথাটো হ'ল ছাত্ৰ ছাত্ৰীসকলে ক্লাছ 1ৰ পৰা ধৰি বা ক শ্ৰেণীৰ পৰা ধৰি সেইফালে ওপৰত যিমানলৈকে পঢ়ি যায় সেই সকলো শ্ৰেণীৰ বাবে সকলো ক্লাছৰ বাবে যিটো মানে সিহঁতৰ ৰেকৰ্ড থাকি যায় এই ৰেকৰ্ডটো আচলতে অনলাইন ষ্ট'ৰ কৰিবলৈ মানে এটা সিহঁতে মানে লক্ষ্য কৰি আছে গতিকে এই লক্ষ্যত উপনীত কৰিবলৈ তেওঁলোকে এটা সিদ্ধান্ত লৈছে গতিকে এই সিদ্ধান্ত এইটোৱেই যে তেওঁলোকে এটা আপাৰ আইডি বুলি এটা ইমপ্লিমেণ্ট কৰিবলৈ তেওঁলোকে মানে এটা সিদ্ধান্ত লৈছে ঠিক আছে এইটো হ'ল ষ্টুডেণ্টছৰ বাবে মানে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এতিয়া এই আপাৰটো কি বস্তু এতিয়া আমি যদি মানে পিছলৈ যদি মানে চাই যাওঁ তেতিয়া আমি গম পাম কথাটো সেইটোৱেই যে এই আপাৰ আইডিটো বনাবলৈ প্ৰথমতে কি লাগিব আধাৰ লাগিব কাৰণ আধাৰ থাকিলে এই আপাৰটো মানে ক্ৰিয়েট কৰিব পাৰিব কিহত ক্ৰিয়েট কৰিব পাৰিব সেইটো ইউৰাইজ প্লাছত মানে ক্ৰিয়েট কৰিব পাৰিব আৰু এই যিটো তথ্যবোৰ হয় এই তথ্যবোৰ ডিজি লকাৰত মানে এইবোৰ ষ্ট'ৰ কৰিব পাৰিব বা তাৰ পৰা আমি এই ছাত্ৰ বা ছাত্ৰীৰ সকলৰ তথ্যবোৰ আমি মানে ডাউনলোড কৰি নিজে চেক কৰিব পাৰিম বা চাব পাৰিম তেওঁলোকৰ মানে হেৰিটো কেনেকুৱা আছিলে মানে ৰেকৰ্ডটো আৰু একাডেমিক ৰেকৰ্ডবোৰ কেনেকুৱা আছিলে কি ধৰণৰ আছিলে ভাল আছিলে নে বেয়া আছিলে গোটেইটো আমি যেনিবা চাব পাৰিম সেইকাৰণে মানে ভাৰত চৰকাৰে এটা সিদ্ধান্ত লৈছে এতিয়া আপাৰ আইডি বনাবলৈ ঠিক আছে এতিয়া যদি আমি ইয়াত যদি পঢ়ি যাওঁ কি ধৰণে মানে ভাবিছে তেওঁলোকে এইটো মানে আমি গম পাম চাওক ইয়াত কি লিখিছে So, with reference to the subject cited above, it is to inform you that the upper ID for the students will be generated from URIS Plus portal at school level. So, URIS Plusৰ পৰা মানে এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপাৰ আইডি এটা মানে ক্ৰিয়েট কৰা হ'ব বা জেনেৰেট কৰা হ'ব বুলি মানে কৈছে মানে মই অথনি যেনেকৈ কৈছিলোঁ আপাৰ হেৰিত আইডি আমি যদি হেৰি চেক কৰোঁ সিহঁতৰ মানে গোটেই হেৰিবোৰ তথ্যবোৰ মানে যিটো ইনফৰমেশ্যন আছে ন গোটেই একাডেমিক ইনফৰমেশ্যন যিটো আছে সেইবোৰ আমি চেক কৰিব পাৰিম ইয়াত আকৌ যদি আমি পঢ়ি যাওঁ আমি গম পাম যে আপাৰ আইডি উইল বি জেনেৰেটেড ফৰ দ'জ ষ্টুডেণ্টছ হেভিং ভেলিড আইডি আধাৰ আইডি আৰু পেন সিহঁতৰ লগত কি থাকিব লাগিব পেন নম্বৰ থাকিব লাগিব আৰু লগতে আধাৰ আইডি থাকিব লাগিব as a part of the process the consent of guardian or parents of students must be obtained in prescribed format এতিয়া এই কামটো কৰিবলৈ হ'লে কি লাগিব বুলি কৈছে এতিয়া গাৰ্জিয়ানৰ বা পেৰেণ্টৰ মাক দেউতাকৰ বা কোনোবা সিহঁতক চোৱা-চিতা কৰা ডাঙৰ বা কোনোবা আৰু যেনিবা পৰিয়ালৰ সিহঁতৰ এটা কনসেন্ট লাগিব মানে কনসেন্ট মানে সন্মতি আৰু গতিকে এই সন্মতিৰ কাৰণে চৰকাৰে এটা ফৰ্মেটো বনাই দিছে মই অথনি চাইছিলোঁ ছাৰৰ মোবাইলত আছিলে কিন্তু এতিয়া মোৰ লগত নাই মানে সেইটো মই থাকিলে দেখুৱাব পাৰিলোহেঁতেন গতিকে এই হেৰিটো ন ফৰ্মেটত এই পেৰেণ্টবোৰৰ ঠিক আছে
সিহঁতৰ কনসেন্ট বা সন্মতি লাগিব মানে গতিকে যদি সিহঁতে যদি সন্মতি হয় তেতিয়াহ'লে সিহঁতৰ সাইন কৰিব লাগিব নে সাইন কৰাই পিনি সেইটো জমা কৰিব লাগিব এই কথাটো মানে সেইটো ইয়াত লিখা নাই কিন্তু মই কৈ দিলোঁ মানে কথাটো পিছত আমি গম পাম in this regard you are requested to organize a block level meeting with CICC and the BRP and instructed to all the schools to organize a parent teacher meeting to collect the consent of parents out মানে এই পেৰেণ্টবোৰৰ পৰা কনসেন্টটো মানে পাবলৈ সন্মতি পাবলৈ এটা পেৰেণ্ট টিচাৰ মিটিং মানে অৰ্গেনাইজ কৰিবলৈ কোৱা হৈছে যাতে মানে এই কামটো কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যায় ঠিক আছে এইটোৱে মানে কথাটো এতিয়া যিটো কাহিলীপাৰা DW অফিচৰ পৰা বা SSR পৰা আহিছে ন চাওকচোন এয়া চাওক ডাইৰেক্টৰ মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা কাহিলীপাৰা পৰা আহিছে এইটো আচলতে ইয়াতহে মানে প্ৰথমতে ইয়াত আহিছে তাৰপিছত ডিষ্ট্ৰিক্টলৈ পঠোৱা হৈছে মই অথনি যিটো মানে আপোনালোকক পঢ়াই দিছিলোঁ এইটো ডিষ্ট্ৰিক্টত আছিলে এতিয়া ইয়াত চাওক এতিয়া আপাৰৰ বিষয়ে ইয়াত মানে বিতং তথ্যটো অলপ দিয়া হৈছে চাওক ইমপ্লিমেণ্টেশ্যন অফ আধাৰ ID ফৰ স্কুল এনৰোল ষ্টুডেণ্টছ যিকেইটা স্কুলত গৈছে সিহঁতৰ বাবে আপাৰ আইডিটো কেনেকৈ ইমপ্লিমেণ্ট কৰা হ'ব মানে এইটো ইয়াত দিয়া আছে ছাৰ or madam with reference to the subject cited above Department of School Education and Literacy Ministry of Education has started to provide a unique lifelong 12 digit আপাৰ ID চাওক মানে কি কৈছে আপাৰত কি লাগে কি কেইটা ডিজিট থাকে বুলি কৈছে 12টা ডিজিট দেই ঠিক আছে 12 ডিজিট নাম্বাৰ থাকিব মানে তাত ইয়াত নাম্বাৰ বুলি নহয় ইয়াত এলফাবেটে থাকিব পাৰে বা নাম্বাৰো থাকিব পাৰে ঠিক আছে আপাৰৰ ফুল ফৰ্ম ইয়াত হৈছে অটোমেটেড পাৰ্মানেন্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি বুলি কৈছে গতিকে এইটো মানে এতিয়া বনোৱা হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইট ইজ পাৰ্ট অফ দ্য ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট ID চাওক এইটো মানে নাম দিয়া হৈছে ওৱান নেশ্যন এণ্ড ওৱান ষ্টুডেণ্ট ID বুলি ID program বুলি মানে ইয়াত দিয়া হৈছে এলাইনিং উইথ নিউ এডুকেশ্যন পলিচি 2020 মানে 2020ৰ যিটো এডুকেশ্যন পলিচি আছে নতুন এডুকেশ্যন পলিচি এই পলিচিৰ আচলতে গাইডলাইনটো হেৰি কৰি আৰু যেনিবা গাইডলাইনটো চাই পিনি এইটো মানে বনোৱা হ'ব বুলি বা হৈছে বুলি এইটো মানে কোৱা হৈছে আপাৰ ID of students will be the permanent digital identity for a student which will be linked to academic bank of credits and DigiLocker to digitally store all academic records চাওক মই অথনি কৈছিলোঁ নহয় মানে যিটো মানে এই আপাৰ ID ক্ৰিয়েট কৰা হ'ব বা জেনেৰেট কৰা হ'ব এই আইডিত আমি এই আইডিটো আচলতে ক'বলৈ গ'লে একাডেমিক বেংক অফ ক্ৰেডিট ABC বুলি কৈছে মানে এইটো ABC আচলতে ক'বলৈ গ'লে আমি যদি কওঁ ABC বা একাডেমিক বেংক অফ ক্ৰেডিটছ বুলি ক'লে এইটো আমি এইটো বুজিব পাৰোঁ যে এইটো এটা ষ্টৰেজৰ দৰে যেনিবা য'ত আমি মানে গোটেই ৰেকৰ্ডবোৰ আমি পাব পাৰোঁ যেনেকুৱা DigiLocker নহয় জানো DigiLocker যেটো আমি ডিজিটালি বস্তুবোৰ বা হেৰি তথ্যবোৰ আমি ৰেকৰ্ড কৰি ৰাখিব পাৰোঁ যেনেকৈ তথ্যবোৰ কি হ'ব পাৰে চাওক মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনাৰ ড্ৰাইভিং লাইচেন্স আপোনাৰ ভোটাৰ ID বোলে আপোনাৰ আধাৰ নম্বৰ বোলে আপোনাৰ ভোটাৰ নম্বৰ বোলে আপোনাৰ পেন নম্বৰ বোলে মানে যি আছে গোটেই আচলতে মানে এই DigiLockerত মানে ষ্ট'ৰ কৰিব পাৰি বা তাত আমি চাব পাৰোঁ মানে গোটেই হেৰিটো ডিজিটেলি গতিকে ঠিক তেনেকুৱা মানে এতিয়া বনাব বিচাৰিছে হেৰি ভাৰত চৰকাৰে সেইকাৰণে মানে এই আপাৰটো আচলতে আপাৰ ID ক্ৰিয়েশ্যনটো এতিয়া মানে কৰিব বিচাৰে যে সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে যাতে মানে যিটো সময়ত লাগে সেই সময়ত মানে ইজিলি বা বহুত সোনকালে মানে আচলতে আমি এক্সেছ কৰি সেইবোৰ মানে আমি চাব পাৰোঁ বা মানে লাগতিয়াল সময়ত প্ৰয়োজন সময়ত মানে ইউটিলাইজ কৰিব পাৰি ব্যৱহাৰ কৰিব পাৰি ঠিক আছে চাওক আৰু যদি আমি পিছলৈ যাওঁ ইয়াক কি লিখিছে ইয়াত দ্য আপাৰ ID ফৰ ষ্টুডেণ্টছ উইল বি জেনেৰেটেড ফ্ৰম UDICE পৰ্টেল এট স্কুল লেভেল এইটো চাওক আপোনাৰ যিটো UDICE প্লাছ হেৰি আছে UDICE কোড আছে এই কোডত আপুনি যদি হেৰি এক্সেছ কৰে বা লগ ইন কৰে তেতিয়া মানে এইটো আপাৰ আইডিটো মানে জেনেৰেট কৰিব বা ক্ৰিয়েট কৰিব পাৰিব মানে আচলতে কথাটো মানে ক'বলৈ গ'লে ঠিক আছে এতিয়া মই চেক কৰা নাই হেৰিটো UDICE প্লাছটো গতিকে এতিয়া বৰ্তমান মই নাজানো কিন্তু যেতিয়া মই চেক কৰিম যেতিয়া মানে দেখি পাম তেতিয়া মই আপোনালোকৰ কাৰণে নতুনকৈ ভিডিঅ' বনাই আপোনালোকক মানে দেখুৱাম মানে ডিটেইলছটো মই কৈ দিম কি ধৰণে কি কৰিব লাগে গোটেইটো গতিকে আপোনালোকে অলপ চাই যাব হেৰিটো অলপ ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বা শ্বেয়াৰ কৰিব আনৰ লগত যাতে সকলোৱে গম পায় সকলো পেৰেণ্ট সকলো টিচাৰ সকলোৱে মানে এই কথাটো গম পায় ঠিক আছে গম পালে হ'ব পাৰে মানে ইয়াৰ ডিটেইলছটো বা বিতং তথ্যটো গম মানে এতিয়ালৈকে মানে গম নাপাবও পাৰে বা তেওঁলোকে এতিয়ালৈকে পঢ়া নাই হ'ব পাৰে এই হেৰিটো কি কয় যিটো নটিচ ওলাইছে সেইটো গতিকে চাওক আপোনালোকে সকলোৰ লগত মানে এই হেৰিটো শ্বেয়াৰ কৰি দিব মানে কথাবোৰ আৰু ভিডিঅ'বোৰ যাতে সিহঁতেও মানে চাই ভালকৈ মানে জানিব পাৰে কথাবোৰ ঠিক আছে এতিয়া আহোঁ এজ আ পাৰ্ট অফ দ্য প্ৰচেছ দ্য কনচেণ্ট অফ পেৰেণ্টছ গাৰ্জেনছ অফ ষ্টুডেণ্টছ
must be obtained in a prescribed format. Format আছে কিন্তু মই এটা দেখুৱাব নোৱাৰো মথনি কৈছিলো ফৰমেটটো মোৰ লগত আছিলে বুলি এইটো আছে এটা অসমীয়াটো আছে ইংৰাজীটো থাকিব মানে গোটেই হেৰিত আপোনাৰ যদি স্কুলখন ইংৰাজী মিডিয়াম গতিকে ইংৰাজী হেৰি ভাষাতে পাব যদি বড়ো মিডিয়াম বড়ো ভাষাতে পাব ঠিক তেনেকৈ অসমীয়া হ'লে অসমীয়া হেৰি ভাষাতে পাব কনচেপ্ট লেটাৰ মানে এইটো এতিয়া ডিক্লাৰেশ্যন ফৰ্মত হয় মই অথনি পঢ়িছিলোঁ তাত মই গম পাইছোঁ মানে এইটো কনচেপ্ট লেটাৰে হয় মানে ক'বলৈ গ'লে বা ডিক্লাৰেশ্যনৰ দৰে হয় ঠিক আছে অল দ্য স্কুলছ হেভ টু অৰ্গেনাইজ এ পেৰেণ্ট টিচাৰ মিটিং এইটো চাওক অথনি যিটো হেৰি হেৰি ডিষ্ট্ৰিক্টৰ পৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ পৰা যিটো হেৰি ওলাইছে নৰ্থ ইষ্টৰ তাত লিখা আছিলে পেৰেণ্ট টিচাৰ মিটিং মানে অৰ্গেনাইজ কৰিব লাগে যাতে পেৰেণ্টবোৰক মানে এই কথাটো মানে অৱগত কৰিব পাৰি যাতে সিহঁতৰ পৰা তেওঁলোকৰ পৰা হেৰিটো কি কয় কনচেণ্টটো বা সন্মতি ল'ব পাৰি এইটো মানে কথাটো কোৱা হৈছে অল দ্য স্কুলছ উইল অৰিয়েণ্ট parents, guardians, and students on upper and distribute the physical consent form. So, um, school will orient parents, guardians, and students on upper and distribute the physical consent form. মানে আসলে ক'ব লগা যেতিয়া মিটিং পাৰিব ন তেতিয়া এই পেৰেণ্টবোৰ বা গাৰ্জেনবোৰক মানে ষ্টুডেণ্টবোৰক মানে ষ্টুডেণ্টসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ যিটো হেৰি ন যিটো কনচেণ্ট লোৱা হৈছিলে সেইটো মানে সিহঁতক মানে দিব লাগে আৰু যেনেকুৱা কথাটো ইয়াত কোৱা হৈছে physically দিব লাগে after receiving the signed consent letter the school will verify and authenticate to generate upper id in the next day from the UDAS portal আসলে ক'ব লাগে এনেকুৱা কথাটো যিটো মানে কনসেন্ট লোৱা হ'ব এই ফৰ্মত সাইন কৰাৰ পিছত হে মানে এই হেৰিটো আপাৰ আইডিটো মানে জেনাৰেট কৰিব পাৰিব মানে কথাটোতে এইটো গতিকে এইটো আপাৰ আইডিটো জেনাৰেট কৰিবলৈ এই কনসেন্ট ফৰ্মত মানে ছাত্ৰ ছাত্ৰীসকলৰ গাৰ্জিয়ান বা মাক দেউতাকৰ পৰা সাইন ল'ব লাগিব মানে কনসেন্ট লেটাৰ তাৰ পিছতহে মানে এইটো হেৰি কৰিব পাৰিব মানে সাইন লৈ পিনিহে জেনাৰেট কৰিব পাৰিব আপাৰ আইডিটো কথাটো তেনেকুৱা মানে গতিকে চাওক ইয়াত লিখা আছে আৰু আপাৰ আইডি should not be generated without written consent of parents guardians ঠিক আছে মানে আপুনি মানে এপ্লাইটো কৰিব পাৰি উইদাউট কনসেন্ট লেটাৰ কিন্তু মানে নালাগে মানে কাৰণ এইটো মানে নিয়ম আছে ইয়াত যেনেকুৱা গতিকে আপুনি কেতিয়াও মানে উইদাউট কনসেন্ট সিহঁতৰ হেৰিটো জেনাৰেট কৰিব নালাগে মানে কি কয় আপাৰ আইডিটো এইটো কথাটো মানে ইয়াত কোৱা আছে দ্য ফৰ্মেট অফ কনসেন্ট লেটাৰ ইজ অথনি মই কৈছিলোঁ যিটো কনসেন্ট লেটাৰ আছিলে এইটো আছামিছত বড়ো বেংগলী মিডিয়াম মানে সকলোতে থাকিব ক'বলৈ গ'লে তেনেকুৱা মানে কথাটো দ্য ইনস্পেক্টৰ অফ স্কুলছ এণ্ড ডিষ্ট্ৰিক্ট এইটো নকৰিলেও হ'ব মানে যিটো ডিষ্ট্ৰিক্টৰ যিমান হেৰি আছে ন নডেল অফিচাৰ আছে বা হেৰি এই তেওঁলোকে মানে এটা প্ৰিপেয়াৰ কৰিব আৰু এটা টাইম প্ৰিপেয়াৰ কৰিব পেৰেণ্ট টিচাৰ মিটৰ কাৰণে এই টাইম মতে আমাৰ স্কুলবোৰৰ হেডবোৰে এটা হেৰি মিটিঙৰ কাৰণে এটা দিন ধাৰ্য কৰিব মানে যাতে সকলো পেৰেণ্টবোৰে বা গাৰ্জেনবোৰে এই মিটিঙত আহি পিনি মানে কনসেন্ট লেটাৰত সাইন কৰিব পাৰে আৰু ইয়াত দিয়া মতে চাওক the details of process is available at http দিয়া আছে :/upper.education.gov.in/resource মানে আপুনি যদি চাব বিচাৰে কিছুমান ডিটেইলছটো ন আপুনি এই হেৰিত লিংকত গৈ পিনি আপুনি চেক কৰিব পাৰিব গুগলত গৈ ব্ৰাউজ কৰি চেক কৰিব পাৰিব in this connection the student registration process flow actionable points for school and facts for upper and closed মানে তলত কিছুমান তথ্য দিয়া হৈছে ক'বলৈ গ'লে এই তথ্যবোৰ মানে আপোনালোকে চাব পাৰিব গতিকে তথ্যটো মই এতিয়া নকওঁ মই পিছত আকৌ নতুন ভিডিঅ' বনাই এইটো মানে হেৰিটো দেখুৱাম বা যদি লাগে তেতিয়াহে দেখুৱাম ঠিক আছে যদি মই প্ৰয়োজন বোধ হওঁ মানে যদি মোৰ হেৰি মনত এনেকুৱা ভাৱ হয় যে এইটো মানে সকলোৰ কাৰণে লাগে দিব লাগে গতিকে তেতিয়াহে মানে মই এই ভিডিঅ'টো নতুনকৈ বনাই আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ তলতে যদি চাওক তলত আছে এয়া গুচি গ'ল দেখোন সৰু হৈ গ'ল তলত যাওঁ আৰু অলপ যাওঁ এইটো চাওক আপাৰ আইডি হোৱাট ইজ আপাৰ আইডি চাওক ইয়াত দিয়া আছে কিছুমান তথ্যবোৰ মানে আচলতে ক'বলৈ গ'লে আপাৰৰ বিষয়ে ইয়াত বিতং তথ্যটো ইয়াতে পাব আপাৰ which stands for automated permanent academic account registry is a lifelong 12-digit unique identification system designed for all students in India চাওক ইয়াত দিয়া হৈছে আপাৰ আইডিৰ ফুল ফৰ্ম দিয়া হৈছে অটোমেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি যিটো নেকি এটা লাইফ লং বোলে দেই মানে জীৱন জোৰা ন
12টা ডিজিটৰ এটা ইউনিক আইডেন্টিফিকেশ্যন চিষ্টেম বুলি কৈছে মানে এটা যেটো ডিজাইন কৰা হৈছে সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অল ইণ্ডিয়াৰ ভিতৰতে মানে এইটো কথাটো মানে ইয়াত দিয়া হৈছে and the national education policy of 2020 calls for the need to create a unique ID for student so এটো আসলে ক'বলৈ গ'লে যেটো এডুকেশন পলিসি আছে নতুন 2020 এই এডুকেশন পলিসিয়ে মানে এটা প্ৰয়োজন বোধ কৰিছে মানে এটো লাগে বুলি তাৰ কাৰণে মানে এটো ক্ৰিয়েট কৰা হৈছে that will help track students ঠিক আছে students academic progress and manage their education more effectively throughout their learning journey মানে এইটো যদি ক্ৰিয়েট কৰা হয় তেতিয়া মানে ষ্টুডেন্ট বোৰৰ যেটো একাডেমিক প্ৰগ্ৰেছ আছে হিহঁতৰ যেটো একাডেমিক হেৰি আছে ন ৰিপৰ্ট আছে হেবোৰ মেনেজ কৰিব পাৰিব ঠিক আছে মানে থ্ৰু আউট देयर লাৰ্নিং জাৰ্নি মানে গোটেই জীৱনটো ধৰি মানে লাৰ্নিং যেটো মানে লাৰ্নিং কৰাৰ যেটো জীৱন আছে ন মানে সময়ছোৱা যিমান মানে লাৰ্নিং কৰিছিল স্কুলৰ যে কলেজৰ আছিল সেইবোৰ গোটেইটো ট্ৰেক কৰিব পাৰিব মানে এটো মানে কথাটো কোৱা হৈছে ঠিক আছে এটো মানে আসল কথাটো মানে কিছুমান আৰু তলত আছে যদি চাও ঠিক আছে মই ইমান হেৰি নকৰো এতিয়া মই পিছত লাগিলে আকৌ নতুন এটা ভিডিও কৰি মানে এটো মানে আপোনালোকৰ বাবে প্ৰস্তুত কৰিম ইয়াত মানে আকৌ যদি মানে হেৰি কৰি যাও বহুত দীঘলীয়া হ'ব ভিডিওটো এতিয়া অলৰেডি 16 মিনিটস হৈ গল গতিকে আশা কৰো আপোনালোকে মানে খবৰটো পাই এট লিষ্ট মানে কিবা এটা মানে মানে খবৰটো পাৰে বা কিবা এটা মানে লাভ হ'ল বুলি মই অনুভৱ কৰো গতিকে যদিহে আপোনালোকে যদি ভাল পাইছে গতিকে অলপমান চাব চেনেলটো গতিকে এইটোকে কৈ আজি মই মোৰ ভিডিওটো সামৰিছো ধন্যবাদ